সান্থাল জনগোষ্ঠী চাহ উদ্যোগৰ লগত ইমান ওচৰ সম্বন্ধ নাই সান্থাল জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ লগত কোনো সম্পৰ্ক নাই বাখা চহৰাই এৰ জান্থাৰ এই চাৰিটা হৈছে সান্থাল জনগোষ্ঠীৰ মূল উৎসৱ বিশ্বখনত চমক লগোৱা একমাত্ৰ সান্থালী মহিলাগৰাকী হৈছে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মহোদয়া সকল অসমৰ ভিতৰত এটা লেখত ল'বলগীয়া জনগোষ্ঠী আৰু এই সাঁওতাল জনগোষ্ঠীৰ যি প্ৰকৃত ইতিহাস এই প্ৰকৃত ইতিহাস আপোনাৰ 200 বছৰীয়া ইতিহাস নহয় প্ৰাগ ঐতিহাসিক যুগৰ পৰাই সান্থালীসকলে অসমত বসবাস কৰি আহিছে তেখেতসকলৰ যিখিনি কলা সংস্কৃতি যিখিনি ইতিহাস যিখিনি ভৰণ পোষণ যিখিনি খোৱা সম্ভাৰ এইখিনি অসমত বসবাস কৰা জনগোষ্ঠীৰ পৰা সম্পূৰ্ণ পৃথক সান্থালসকলৰ লেখত ল'বলগীয়া উৎসৱখিনি হৈছে বাহা যিটো আমি সান্থালী ভাষাত ফুল বুলি কওঁ আৰু ফুল বুলি কোৱাৰ লগে লগে বসন্ত কালত এই বাহা উৎসৱ পালন কৰা হয় আৰু ইয়াৰ মৰ্মাৰ্থটো হৈছে যে বসন্ত ঋতু সোমোৱাৰ লগে লগে প্ৰকৃতিৰ কিছুমান হাল হলনি ঘটে প্ৰকৃতিৰ গছ গছনিসমূহ তেতিয়া ফলমূল সম্ভৱা হৈ পৰে আৰু সেই ফলমূল সম্ভৱা হোৱা দেখি সান্থালসকল আপ্লুত হৈ পৰে আৰু তেতিয়া সান্থালসকলে প্ৰকৃতিক হলাক লৈ সন্তান হিচাপে সান্থালসকলে নিজকে জ্ঞান কৰে আৰু সেই কাৰণে বাহা উৎসৱটো প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি এই বাহা উৎসৱ পালন কৰা হয় আৰু চৰকাৰী হিচাপ মতে সান্থাল জনগোষ্ঠী 2.5 লাখ বুলি ইয়াত নিৰ্ধাৰণ কৰা হৈছে কিন্তু আমি হয়তো সান্থাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি যিখিনি জনগণনা কৰিছো আচ্ছা তো তাত আমি 13 লাখ সান্থাল জনগোষ্ঠী অসমত বসবাস কৰা আমি এটা তালিকা উলিয়াইছো আৰু সান্থাল বিলাকৰ সম্পৰ্কটো হৈছে বাহা নৃত্য দাসাই নৃত্য এৰ নৃত্য দং নৃত্য আৰু লাগৰে নৃত্য গুলৰি নৃত্য দান্তা নৃত্য এইবিলাক হল সান্থালীসকলৰ জাতীয় নৃত্য বিশেষকৈ দুৰ্গা পূজাৰ সময়ত সান্থালসকলে দাসাই নৃত্য কৰে